বোলে সোণৰ নাও সোণৰ বঠা আৰু ভক্তসকলে সেৱা কৰিবলৈ আহিলে কাঁহী বাতি বাচন বৰ্তন ইতিমধ্যে বুঢ়াজন পানী মানে দুই মানে দিকঙৰ পানী আৰু পুখুৰী পানীৰ সৈতে যেতিয়া সংঘৰ্ষ হৈ গতিকে দিকঙে নাও সোণৰ যতখিনি যিমানখিনি মূল্য আজি আমি আহি পালোহি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাক প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী নাহৰতী থান। এই নাহৰতী থানত তেখেতৰ সমাধিস্থলী আছে। এই সমাধিস্থলীৰ বিষয়ে আমি কিছুমান নজনা কথা আমি এই বাপসকলৰ পৰা আমি অলপ জানিব বিচাৰিম। আপোনাৰ পৰিচয় দিব। আমাৰ নাম হ'ল শ্ৰী জিতেন হাজৰিকা। আমি আগত শিৱসাগৰৰ মানুহ, বৰ্তমানে এতিয়া আমি লালুক খেৰবুই লখনাগুৰি এনে অঞ্চলতে বসবাস কৰি আছো। তাৰপিছত আপোনালোকে এই মায়মৰ সমাজৰ যিজন প্ৰাণ প্ৰতিষ্ঠা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ তেখেতৰ জন্মৰ বিষয়ে অলপমান কওকচোন। তেখেতৰ জন্মৰ দিশৰ পূৰ্বপুৰুষসকল মানে নেপাল দেশৰ হয়। ৰামবা হৰিব নামৰ দুজন ককাই ভাই আহিছিল। এজন নেপাল দেশলৈ উলটি গ'ল, এজনে আপোনাৰ ইয়াতে জমিদাৰ হিচাপে বসবাস কৰি আছিল। নাৰায়ণপুৰ, ধলপুৰ, কলমপুৰ, গহপুৰ এনেকৈ পঞ্চপুৰৰ তেওঁ জমিৰ অধিকাৰী আছিল। তাৰপিছত অনিৰুদ্ধৰ পিতৃৰ নাম হ'ল গুণ্ডাগিৰি। তাৰপিছত তেখেতে বিয়া আহিছিলে গুণ্ডাগিৰিয়ে শংকৰ খুৰাকৰ জীয়েক আজলি আই। অনিৰুদ্ধৰ মাতৃ তেওঁ আজলি আই। তেখেতৰ আৰু শংকৰদেৱ আৰু অনিৰুদ্ধদেৱ গুৰুজনা এই সম্পৰ্কৰ বিষয়ে অলপ কিছুমান কথা আপুনি ক'ব পাৰিবনে? শংকৰদেৱৰ অনিৰুদ্ধদেৱৰ মানে বিষয়ে ক'বলৈ যাওঁতে আমি শংকৰদেৱৰ বহুখিনি শিষ্য আছিল। তাৰ ভিতৰতে আছিলে মহাপৰায়ণ পদাবী মাধৱদেৱ। হয়, মাধৱদেৱৰ পাছত হ'ল আপোনাৰ মাধৱদেৱৰ অনুগামী, তাৰমানে তাৰ পৰৱৰ্তী গোপালদেৱ। গোপালদেৱৰ শিষ্যসকলৰ ভিতৰত 313 আছিল। তাৰ ভিতৰতে অনিৰুদ্ধদেৱৰ কনিষ্ঠ আছিল নিশ্চয় সৰু ভিতৰত, বাকীসকল বয়োজ্যেষ্ঠ। তেখেতে গুৰু শিক্ষা কৰিবলৈ যাওঁতে তেখেতসকলে এই গোপালৰ ওচৰত শিক্ষা লাভ কৰিছিল। 3 বছৰ দিন প্ৰায় গোপালদেৱৰ ওচৰত ধৰ্ম শিক্ষা কৰি আছিল। তাৰপিছত সেইখিনিতে ঘোষা আৱেগী আছে, আমাৰ ত্ৰিপুৰণে ক'ব পাৰিব। গোপালৰ সোণাৰ অপহু দেহ দৰিখন মহন্তক নেদেখিলে নৰহে জীৱন। গোপালদেৱৰ ওচৰত শৰণৰ আশাৰে অনিৰুদ্ধদেৱে আমাৰ ধলপুৰৰ পৰা নাৱেদি গৈ আছিল। ইতিমধ্যে গোপালে তাত তেওঁ স্বপ্নত পাই আছিল। তেওঁ মহাত্মা আৰু হেৰিখিনি অন্তৰত পাই পেনি তেওঁক আদৰণি জনাবৰ কাৰণে নবাত আৰু পূৰ্ণিবাত দুটা বনাবলৈ তেওঁ এজন আছিলে তেওঁ যদুমণি এটাক আজ্ঞা দিছিল। তেনে অনুপাতে কৌলা নৈয়েদি পাৰ হৈ কালজাৰ ভানবোৰ পোৱাৰ আগতে ৰাস্তাটো বনাই বুলি আজ্ঞা দিছিল। সেই আজ্ঞামতে তেওঁ বনাইছিল। কিন্তু যেতিয়া আমাৰ আদ্য ঈশ্বৰ বুলি কয় অনিৰুদ্ধদেৱ গৈ পায়, তেওঁক আদৰণি জনাওঁতে তেওঁ নতুন বাটক আদৰণি জনাই পুৰণি বাটে আঁতৰাই পুৰণি পথে আহি তেওঁ যাত্ৰা কৰিছিল মহাপুৰুষ গোপালদেৱৰ ওচৰলৈ। তেতিয়া গোপালদেৱে সেইখিনিতে পুৰণি ভকতৰ নামৰ আখ্যা দিছিল অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱৰ নামটো গম পালো। তেখেতৰ যিটো অসমীয়া সমাজলৈ যিবোৰ অৱদান আগবঢ়াইছে তেখেতৰ বিষয়ে দুষাৰমান কওকচোন। তেখেতৰ বিষয়ে আমাৰ অঞ্চলত অসমত সেইখিনি নানা জাতি নানা উপজাতি থাকি আৱৰি নিচিনা হৈ আছিল। ধৰ্ম শিক্ষা কোনো এটা হেৰি পোৱা নাছিল। শংকৰ মাধৱে এই ঢেকীয়াখোৱা নামঘৰলৈকে যোৰহাট ধৰ্ম বিস্তাৰ কৰিব পাৰিলে, বাকীখিনি থাকি গ'ল। পৰৱৰ্তী কালত অনিৰুদ্ধদেৱে পূজাই আহি পেলাই তিনিচুকীয়া মৰাণ দেশলৈকে তেওঁ শিষ্য বঢ়াই সমাজ সংগঠন কৰি ধৰ্মীয় দিশত তেওঁ শংকৰদেৱ আৰু অনিৰুদ্ধদেৱৰ যিটো মানে চিন্তাৰ ভাৱধাৰণা বা অসমীয়া সমাজলৈ যিটো বৈষ্ণৱ ধৰ্মৰ যিটো ধাৰা সৃষ্টি কৰিলে, তেখেতৰ শংকৰদেৱৰ লগত একে নে বেলেগ পাৰ্থক্য? কিন্তু গুৰুতে শংকৰদেৱী। হয় হয়, অনিৰুদ্ধদেৱৰ গুৰু শংকৰদেৱে আছিলে। মই আগতে কৈ গৈছো শংকৰ মাধৱ গোপাল অনিৰুদ্ধ।
যেনেকে আমি বুজিবলৈ যাওঁতে দশৰথৰ 4 পুত্ৰ নহয় জানো হয়। তেনেকে কনিষ্ঠ পুত্ৰ হ'ল যেনিবা অনিৰুদ্ধ ধৰি লৈছোঁ আমি। গতিকে তেওঁ জ্ঞানত গৰিষ্ঠ আছিল থকাৰ কাৰণতে তেওঁ মহাত্মা অলপ বেছি আছিল। শংকৰে যদি শাস্ত্ৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণত ভকতি, কৃষ্ণত ভকতিটো প্ৰচাৰ কৰিবলৈ কলিত নৰলোক তৰিবৰ কাৰণতে ভক্তৰ হিত চিন্তা কৰি তেওঁ আৱিষ্কাৰ কৰিছিল। যিহেতুকে সমাজ সংগঠন কৰোঁতে যথেষ্টখিনি তেওঁ পৰিশ্ৰম হৈছিল। পৰৱৰ্তী গুৰুসকলে অলপ হেৰি পাই মাধৱদেৱে সমাজখন ঘোষাৰে বহুখিনি কথা কীৰ্তনৰ পৰা চমুৱাই আনি মানে বৰ্ণন কৰিছে। সেই মৃদং ভাগ যে যিটো বজায় মানে বায়নসকলে, সেই সৃষ্টিটো অকল আমাৰ মায়মা সমাজতে দেখা পোৱা যায় বেছিভাগ ক্ষেত্ৰত দেই। বেলেগ সমাজত মই দেখা বেলেগ সমাজো আছে। দিহিং সত্ৰ বুলি এখন আছে, আমি জনামতে দিহিং সত্ৰই মৃদং বজায়, কিন্তু তাৰ লয় আৰু তাল খোজ এইখিনি পাৰ্থক্য হয়। আপোনালোকে অলপমান ঘোষা অলপ যদি গাই দিয়ে মানে প্ৰাৰ্থনা ভাগ গাই ভাল লাগিব। মানে আমাৰ অন্য দেৱৰ সৃষ্টিৰাজিৰ এতিয়া প্ৰথমতে ৰাম নামে পৰম ধন্য সাৰ, নাৰদ মহেশ আদি মুকুতি পৰ্যন্ত চৰি, কণ্ঠে নেচাৰ যাৰ নাম, যত ধনৰ সম্পদ জীৱন যৌৱন ধন, সবে কহে নিত্য নুহিজন, পৰম অমূল্য ধন হৰি গুণ নাম পুণ্য, ঔহে পৰম তত্ত্বমান, ভাৰত বৰিষ আউৰ, ধন্য নৰ দেহা পায়, সাধু মুখে নোলোৱা সঞ্জাত, কহে অনিৰুদ্ধে পাপী, অসীম জন্মক লাগি, পৰিবাক পৰমবীৰ ঘাট। প্ৰথম গীত সৃষ্টি কৰা ভক্তিৰ মংগলৰ বিষয়ে অলপমান কওকচোন। ভক্তি মংগল নাম ঘোষা ভাগৱত, ভক্তি মংগল নাম ঘোষা বুলি কোৱা হয়। তেখেতে প্ৰথমতে তেওঁ প্ৰথম ঘোষা লিখিছিলে, জয় জয় কৃষ্ণদেৱ ভক্তৰ কাৰণে যিটো, ভৈলাপূৰ্ণ বেকত গোবিন্দ, হেনয় পৰমানন্দ কৃষ্ণৰ চৰণে ভজো, হৃদয়ত পদ অৰবিন্দ, যাৰ কৃপা পায়ে মোকো, পৰম বাৎসল হৈয়া, পঙুৱা চৰয় পৰ্বতত, হেনয় পৰমানন্দ কৃষ্ণৰ চৰণে নমো, সদা মনে হৈয়া অৱনত। শৰণৰ ভাগ, হে কৃষ্ণদেৱ তোমাৰ চৰণে নিমজুকৈ মেৰি মন, তুমি মোৰ অনাথ মই সে অনাথ, জানিয়া লৈলো শৰণ। এই তিনি ভাগ প্ৰথমতে আদ্যতে ভক্তিমংগল ঘোষা শাস্ত্ৰত তেওঁ লিপিবদ্ধ কৰিছিলে। ভজন নমকাৰ শৰণ। আমাৰ অনিৰুদ্ধ দেৱ গুৰুজনাৰ সমাধিস্থলত সকলো টাইমতে ভকত মানুহ আহি থাকে। হয়। আৰু ফাগুন মাহত যে বেছিকে আহে, এইটো বিষয়ে অলপ ক'ব পাৰিবনে? ফাগুন মাহ বা 12 মাহৰ ভিতৰত বেছিকে কমকে কথা নহয়। এতিয়া বাৰিষা কালত বিশেষকে যাতায়াতী অসুবিধাৰ কাৰণে দূৰ দূৰণি 12 মাহে আহি থাকে। অকল আমাৰ অনিৰুদ্ধ দেৱৰ মায়মা সংস্কৃতিৰ মায়মা ধৰ্মৰ লোকেই নহয়, অন্যান্য লোকো অন্য ধৰ্মাৱলম্বী লোকো এই স্থানলৈ সমাধি স্থানলৈ 12 মাহে অহৰহ আহি থকা আমাৰ পৰিলক্ষিত হয়। শংকৰ মাধৱৰ যিখিনি কীৰ্তন দশম, নামঘোষা, ভাগৱত, শ্ৰীমদ ভাগৱত চতুৰ্থ আৰু পঞ্চম স্কন্ধ, শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধ ভাগৱতৰ চতুৰ্থ আৰু পঞ্চম স্কন্ধ তেওঁ আমাৰ আদ্যগুৰু অনিৰুদ্ধদেৱে লিপিবদ্ধ কৰিছিলে। এই শংকৰ মাধৱৰ যিখিনি ধৰ্মশাস্ত্ৰ আছিলে, কীৰ্তন দশম নামঘোষা, এইখিনিৰ পৰা তেখেতে আমাৰ আদ্য গুৰুজনাই সেইখিনি আলম লৈয়ে সেই ভক্তি যুগৰ ভক্তি বিস্তাৰ কৰিব বিচাৰিছিলে। তাৰ পৰা সাৰণী কৰাইলা কীৰ্তন, কৃষ্ণ ৰূপে অনিৰুদ্ধে চিনি ললে ধন। ৰ'ব আমি সম্পূৰ্ণ হেৰি কৰিছোঁ। চিনি লোৱা সাধুজন, বাছি খাই বা কল, প্ৰকাশ কৰি আছে সেইটো ব্ৰহ্মাণ্ডৰ নগৰ, 4 বেদ 14 শাস্ত্ৰ জ্ঞান মাত্ৰ কয়, একক জানিলে সিটো জীৱৰ নিশ্চয়, সাৰক আনি কৰাইলা কীৰ্তন, কৃষ্ণ ৰূপে অনিৰুদ্ধে চিনি ললা ধন, যিটো জনে নাম লয় শ্ৰেষ্ঠ সাধুজন, কহ গোপাল ইটো সাধুৰ লক্ষণ। এনেকে বুলি গীত তেওঁ বহু কেইজন গীত তেওঁ ৰচনা কৰিছিলে। ইমান বহলভাৱে বহল পৰিসৰত যেনেকে শংকৰদেৱৰ নিচিনাকে এতিয়াও প্ৰচাৰ হোৱা নাই, আৰু যদি এই প্ৰচাৰ হোৱা নাই কিয় হোৱা নাই বাৰু
আপোনালোকে কিবা জানে নেকি? অনিৰুদ্ধদেৱৰ ধৰ্মটো তাৰমানে বহুতে পালন কৰিব নোৱাৰে এক কথা। এই বহুত কৃষ্ণ নীতি নিয়ম। ভগৱন্তৰ বাদে সেইটো আনক বুলি তেওঁ উপাসনা কৰাটো মান্যতা দিয়া নাছিল। আছিলে, হয়। মই আগতে কৈছিলোঁ শংকৰে শংকৰদেৱে শাস্ত্ৰ তত্ত্বৰ এই বাক্যষাৰ তেওঁ উজ্জ্বল কৰিবৰ কাৰণে এইখিনি তৎপৰতা হিচাপে লাগিছে। অলপমান কওকচোন, মানে ইয়াৰ বা বুৰঞ্জী বা তেওঁৰ ইতিহাস জড়িত হৈ আছে নেকি? ইতিহাস মতে চাবলৈ গ'লে তেওঁলোকৰ সত্ৰ আছিল মূল সত্ৰত হলবোৰ বালিকুচি। বালিকুচিয়ে তাৰমানে এই দফলাই অপদয় কৰে। দফলা পদৱ নোৱাৰি সত্ৰখন স্থানান্তৰ কৰিব লগা হয়। সেইকাৰণে নাহৰ স্থান মানে নাহৰ শাৰী শাৰী কৰি অনিৰুদ্ধদেৱে এই স্থানলৈ আহি প্ৰতিষ্ঠা কৰিছিল। শাৰী শাৰী নাহৰ গছ ৰোৱাই ঠাইডোখৰ সৌন্দৰ্য বৃদ্ধি কৰিছিল। তাৰ লগতে ভক্তবৃন্দই আহি ধৰ্ম আলোচনা কৰিবলৈ অকণমান সুবিধা পাইছিল। তেতিয়া সময়তে তেওঁ ঘৰৰ পিতৃ মাতৃৰ কাৰণতে শিক্ষা স্থান কৰি গুৰুৰ পৰা মেলানি মাগিব লৈছিল। বিদায় মাগিবলৈ লোৱা সময়ত তেতিয়া গুৰুজনে এৰি দিয়া নাছিল। যদিও নাছিল তেতিয়া তেওঁ পিতৃ মাতৃৰ কাৰণতে আহিব লগা হ'ল। তেতিয়া তেখেতে গোপালদেৱে এটা কথা কৈছিলে যে মাধৱৰ বাপৰ হওঁতে যদি শাস্ত্ৰ পালো আজি হওঁতে ককৰ বাপৰ এই শাস্ত্ৰসমূহ পিন্ধি অন্যান্য শাস্ত্ৰসমূহত কৰীয়া নিৰোধ ভকতীয়া পঞ্চকৰ শৰাই তাহাবোৰ সেইকাৰণতে বাপৰ তোৰৰ নামত থৈলো অনিৰুদ্ধ। অনিৰুদ্ধৰ নামটো পঢ়িলাতে হৰকণ্ঠ আছিল। হৰকণ্ঠ, হয়। গোপালদেৱে তেখেতৰ নাম দিলে। আমিতো নাজানো, আমাৰ পিতৃসকলে বা আমি লিখিত হিচাপে পাই আপোনালোকৰ আগত অৱগত কৰিছো। হয়, নামটো গোপালদেৱে দিছিলে। এতিয়া এয়া আহি এইটো ব্ৰহ্মপুত্ৰেদি ভটিয়াই আহি পানি কি ঘাটেদি জামুগুৰি ঘাট নাও ৰাখি পিতৃ মাতৃক প্ৰথম শৰণ দিছিল। হয়। আৰু তাৰ পাছত অন্যান্য সকলোজনকে তেওঁ ধৰ্ম শিক্ষা দি শৰণ ভজন ভক্তি পৰমাৰ্থ সকলোখিনি অৱদান ভক্তসকল ফুৰিবৰ কাৰণে। তাৰপিছত আমি শুনিব পাৰো যে পুখুৰী ভাগৰো মহত্ব কিবা আছে। কি কয় এই পুখুৰী ভাগৰ কিবা মহত্ব যদি দিৱসৰ পৰা খনন কৰি থৈ গৈছিল। আগতে অকমান হেৰিখিনি নাছিলে, এতিয়া চৰকাৰৰ পৰা নেকি আমাৰ স্থানীয় ৰাইজৰ পৰা সেইখিনি মুকলি কৰি অকমান বহলভাৱে কৰি মাছো এৰি দি মানে ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আৰু আমি শুনা পাইছো ইয়াতে বোলে বহুত সোণৰ বোলে নাও আছিলে। সেই কথাটো আমি এনেকে শুনিছো কন্দলি পুখুৰী বুলি এটা পুখুৰী আছিলে। কন্দলি পুখুৰীটো আমি দেখি পোৱা নাই, আমাৰ ঘৰটো আগতে কৈছিল। আচ্ছা, সেইখিনি বোলে সোণৰ নাও সোণৰ বঠা আৰু ভক্তসকলে সেৱা কৰিবলৈ আহিলে কাঁহী বাতি বাচন বৰ্তন সমস্তখিনি পায়। ইতিমধ্যে দিকঙে সেই বস্তুখিনি উলিয়াই নিবৰ কাৰণতে আমি দুটা তালৈ যাওঁ বোলে তেতিয়া উলিয়াই নিবৰ কাৰণতে মানে চেষ্টা কৰিছিল। তেতিয়া এজন বুঢ়া মানুহ আছিল, দিকং বাঢ়ি আহিলে। বাঢ়ি অহাৰ পাছত বুঢ়াক ক'লে যে ইয়াৰ পৰা পানী চুঙা আনি মোক হেৰি কন্দলি পুখুৰীত দিয়া আৰু কন্দলি পুখুৰী পানী চুঙা আনি মোক দিয়া। এনে বুলি তোমাক যি লাগে তাকে দিম। তেতিয়া সেই পানীখিনি যেতিয়া তেনেকে বুঢ়াই এটা আশা বাঢ়িলে, আশা বাঢ়ি কৰাতে তেওঁ মানে সেইখিনি কৰ্ম কৰিলে। ইতিমধ্যে বুঢ়াজন পানী মানে দিকঙৰ পানী আৰু পুখুৰী পানীৰ সৈতে যেতিয়া সংঘৰ্ষ হৈ হেৰি কন্দলি পুখুৰী হৰুৱাই, গতিকে দিকঙে নাও সোণৰ যতখিনি যিমানখিনি মূল্য চব লৈ গ'ল। এই মানে ইয়াত এতিয়া নাই আৰু সেয়া চব মানে দিকঙে লৈ গ'ল। হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া সদ্যঘটিত যিখন জন্মস্থান আছে বিষ্ণু বালিকুছিৰ, অলপ 15 কোটি টকা পইচা ধাৰ্য কৰিছে। আপোনালোক শুনিব পাৰিছেনে? আৰু এইটোক লৈ আমি তেখেতক ধন্যবাদ দিছো, যেন তেখেতৰ মুখত ফুল চন্দন পৰক আৰু অনিৰুদ্ধদেৱৰ যিখিনি সৃষ্টিৰাজি আগবাঢ়ি যাওক। ধন্যবাদ, আপোনালোকে সময় দিয়াৰ কাৰণে যথেষ্ট ভাল লাগিল। আৰু আপোনালোকৰ নামখিনি ক'লে ভাল লাগিব। প্ৰচাৰ আৰু প্ৰসাৰ। আপুনি আপোনাৰ পৰিচয়বোৰ দিয়ক। আমাৰ নিজৰ পৰিচয়। আপোনাৰ পৰিচয়টো প্ৰথমে দিয়ক। মোৰ নাম শ্ৰী ত্ৰিপুৰাম শইকীয়া। মোৰ ঘৰ লখিমপুৰ জিলাৰ মেৰবিল লখনাবৰীত ঘৰ। মোৰ পৰিচয় মানে আমাৰ ঘৰ লখনাবৰীতে, লালুক লখনাবৰী, লখিমপুৰ জিলাৰ অন্তৰ্গত। নাম মোৰ শ্ৰী নিপেন বৰা। মোৰ ঘৰ খেৰগুৰি, লালুক খেৰগুৰি। মোৰ নাম শ্ৰী জিতেন হাজৰিকা। মোৰ ঘৰ খেৰগুৰি। মোৰ নাম হ'ল লখিমপুৰ জিলাৰ লখনাবৰীত ঘৰ, শ্ৰী গণেশ বৰা।
মোৰ নাম শ্ৰী নগেন কলিতা, মোৰ ঘৰ লালুকৰ মেৰবিল। মোৰ নাম শ্ৰী অৰুণ শইকীয়া, মোৰ ঘৰ লখিমপুৰ জিলাৰ লালুক মৌজা লখুনাবি। ধন্যবাদ। আপোনালোক গোটেইকেইজনক ধন্যবাদ দিছোঁ।